শতদল স্বীকৃত দুনি শাখা সাহিত্য সভাৰ ৫৮ সংখ্যক পূৰ্ণাংগ অধিৱেশন সম্পন্ন। দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত শতদল স্বীকৃত দুনি শাখা সাহিত্য সভাৰ ৫৮ সংখ্যক পূৰ্ণাংগ অধিৱেশনখন ৮ আৰু ৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পশ্চিম দৰং জাতীয় বিদ্যালয় প্ৰাংগণৰ জ্ঞানদীপ একাডেমী ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনা মুকলি আৰু গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে দুনি শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বীৰেন্দ্ৰ কাকতীয়ে। দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে উদ্বোধন কৰা সভাত চিবাজাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাত সংক্ষিপ্ত জীৱনপঞ্জী আৰু মুখপত্ৰ সাহিত্য লেখা উন্মোচন কৰে চিপাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। সভাত অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দুনি শাখা সাহিত্য সভাৰ এই ৫৮ সংখ্যক পূৰ্ণাংগ কমাৰগাঁও অধিৱেশনত আমাৰ শাখা সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা দুখন গ্ৰন্থ এইবাৰ আমাৰ উন্মোচন কৰা হৈছে। ইয়াৰে এখন হ'ল আমাৰ শাখাৰ মুখপত্ৰ সাহিত্য লেখা ২০ নম্বৰ সংখ্যা এইটো, আৰু এইখন আমাৰ উন্মোচন কৰিছে আমাৰ চিপাজাৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমানন্দ ৰাজবংশীদেৱে। আৰু আমাৰ শাখাৰ অধীনত প্ৰায় ১১০ গৰাকী আজীৱন সভ্য আছে, আৰু তেওঁলোকৰ এটা সংক্ষিপ্ত জীৱনীকোষ সামৰি জীৱনীকোষ অসম সাহিত্য সভাৰ আজীৱন সভ্য নামেৰে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। আৰু এই গ্ৰন্থখনো বিধায়ক মহোদয়ে উন্মোচন কৰিছে যে যিহেতু এবাৰ অসম চৰকাৰে গ্ৰন্থ উৎসৱ হিচাপে পালন কৰিছে, গতিকে ইয়ে আমাৰ এই অঞ্চলত বিশেষকৈ পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি এটা নতুন জাগৰণ সৃষ্টি কৰিব আৰু আমাৰ নতুন প্ৰজন্মক এই গ্ৰন্থসমূহে উদ্বুদ্ধ কৰিব। আজিৰ যিখিনি কাৰ্যসূচী ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত সভাপতি সন্মানীয় বীৰেন্দ্ৰ কাকতীৰ পৰা আদৰি আনি আজিৰ ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। আৰু আমাৰ যিসকল আমাৰ সাহিত্য অনুৰাগী আৰু দুনি যিটো শাখা, এইটো এটা শতদল শাখা আৰু এটা উল্লেখযোগ্য শাখা, আৰু এই শাখাত আজি ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। ইয়াত আমি যিখিনি আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা আমি আমাৰ যিখিনি কৰিবলগীয়া আছিল আমি চেষ্টা কৰিছোঁ, যাতে ইয়াত বহুতো ভুল ত্ৰুটিও হৈ যাব পাৰে, তাকে সকলোৱে আমাক ক্ষমা কৰিব। আৰু লগতে আমি এই সাহিত্যৰ যিটো ধাৰা, এই আমাৰ চৰকাৰে যিটো ভাৰত চৰকাৰে স্বীকৃতি দিলে, সেইটো যাতে আমি উৎসাহিত হৈ সকলোৱে এই সাহিত্যক অসম সাহিত্যক বা অসম সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে সকলোকে আগুৱাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। সাহিত্য সভাই আমাৰ পশ্চিমবংগৰ ভিতৰত যিসকল সাহিত্যিক আছে এই সাহিত্যিকসকলক একগোট কৰি বিশেষকৈ তেওঁলোকে গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছে, আৰু এই গ্ৰন্থ প্ৰণয়নৰ জৰিয়তে ইতিমধ্যে এই শাখা সমিতিখনে আৰ্থিকভাৱেও কিছু স্বচ্ছল হ'বলৈ সক্ষম হৈছে। আমি এই সময়ত অসম সাহিত্য সভাৰ যিসকল আজীৱন সদস্য আছিল সেইসকলক লৈ আজি ১১১ গৰাকী আজীৱন সদস্য সম্বলিত এখনি আজীৱন সদস্যৰ আত্মজীৱনী কোষ আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে এই দুনি শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ ১১১ গৰাকী সদস্য অন্তৰ্ভুক্ত কৰি শতদল শাখা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতেও এই দুনি শাখা সাহিত্য সভাই পশ্চিম অঞ্চলত এক শৈক্ষিক বাতাবৰণৰ লগতে এক সাহিত্য সৃষ্টিৰ অৰিহণা যোগাবৰ কাৰণে আগবাঢ়ি গৈছে। আজিৰ অধিৱেশনে তাকেই প্ৰমাণ কৰিছে। দৰং জিলা সাহিত্য সভাৰ বৰ্তমান ৪৮খন আমাৰ শাখা ইতিমধ্যে ভোটদান কৰা ক্ষমতা আছে। তাৰ ভিতৰত স্বৰ্ণ শাখা আৰু শতদল শাখা হিচাপে কেইবাটিও শাখাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। তাৰ ভিতৰত পশ্চিম প্ৰান্তত দুনি শাখা সাহিত্য সভাই সমগ্ৰ পশ্চিম দৰং অঞ্চল আগুৰি এক বৃহৎ শাখাৰূপে পৰিগণিত হৈছে। আৰু এইবাৰ ৫৮ সংখ্যক দুনি শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন, এই অধিৱেশন কমাৰগাঁৱত পশ্চিম দৰং জাতীয় বিদ্যালয় প্ৰাংগণত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে ৮ আৰু ৯ মাৰ্চ তাৰিখে। ইয়াত বিভিন্ন ধৰণৰ লোকৰ সমাগম হৈছে। দুনি শাখা সাহিত্য সভাই যিধৰণে সাহিত্য কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়িছে, তাৰ কাৰণে আমি দৰং জিলা সাহিত্য সভাৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনালোঁ। ধন্যবাদ। শাখাজননী দুনি শাখা সাহিত্য সভাৰ ৫৮তম পূৰ্ণাংগ অধিৱেশনখন জ্ঞানদীপ একাডেমী ক্ষেত্ৰ পশ্চিম দৰং জাতীয় বিদ্যালয়ত হেমজ্যোতি সংঘৰ উদ্যোগত আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনখনি যোৱাকালি আবেলি যিহেতুকে ৮ তাৰিখে নাৰী দিৱস আছিল, আমি নাৰী দিৱস প্ৰথম কাৰ্যসূচী পালন কৰাৰ পাছত
কবি সন্মিলন অনুষ্ঠিত কৰিছোঁ আৰু আবেলি 4 বজাত প্ৰতিনিধি সভাখন আমাৰ সুন্দৰভাৱে পৰিচালিত হৈ নতুন সভাপতি মাননীয় বীৰেন্দ্ৰ কাকতি, উপসভাপতি কমলা কলিতা আৰু সম্পাদক ক্ষিতিকান্ত শৰ্মাক মনোনীত কৰাৰ লগতে 21জনীয়া পূৰ্ণাংগ কমিটিখন আমি নিৰ্বাচিত কৰি লওঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।